নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ITR এটা নতুন নটিফিকেশ্যন আহিছে আৰু কিছুমান কথা যে সকলোৰে সমানে ট্ৰেড কিয় দেখুওৱা নাই, কিছুমান ট্ৰেড কিয় আপোনালোকে চাৰ্চ কৰিলেতো ওলোৱা নাই, কিয় আপোনালোকে সেই ট্ৰেডখিনি চুজ কৰিব পৰা নাই, যেনে ৱেল্ডাৰ, তাৰ ফিটিং, ৱায়াৰমেন, এইখিনি আপোনালোকে চুজ কৰিব পৰা নাই। এতিয়া নটিফিকেশ্যন কথা কওঁ। নটিফিকেশ্যনখন হৈছে ITR যিখন লিষ্ট, চিট ভেকেঞ্চি লিষ্ট, সেইখন প্ৰকাশ পালে মই কালি দিছিলোঁ। এতিয়া যিমান চিট আছে অল আছামত, প্ৰাইভেটেই হওক গভৰ্ণমেণ্টেই হওক, সকলো চিটৰ বাবে ৰিজাৰ্ভেশ্যন আছে। তাৰে এটা ৰিজাৰ্ভেশ্যন হৈছে OBC। সেই OBC ৰিজাৰ্ভেশ্যনটো চুতীয়া, কোচ, মটক, মৰাণ, টাই আহোম আৰু TGL অৰ্থাৎ টি গাৰ্ডেন লেবাৰ, এইকেইটাৰ মাজত সমানে ভাগ কৰি দিয়া হৈছে। অৰ্থাৎ OBCৰ যিমান চিট থাকিব, মই আপোনালোকক কৈ দিছোঁ, OBCৰ যিমান চিট থাকিব সেই চিটখিনি চুতীয়া, কোচ, মটক, মৰাণ, টাই আহোম আৰু টি গাৰ্ডেন লেবাৰ, এইখিনিৰ মাজত ভাগ হৈ যাব। এইখিনি হৈছে গভৰ্ণমেণ্ট ITI, প্ৰাইভেট ITI সকলোৱে মিলি এখন লিষ্ট দিছে, কিমান কোনটো কেটেগৰীৰ কাৰণে কিমান চিট ৰিজাৰ্ভেশ্যন কৰা হৈছে। আপোনালোকে দেখিছেনে? কোৰ্চ এটা চাইডে আছে, কোৰ্চ এটা চাইডে হৈছে OBCৰ সেই 6টা বিভাগ। ইয়াৰ ওপৰত লিখিয়ে থৈছে ৰিজাৰ্ভ OBC চিট এমং চুতীয়া, কোচ, মটক, মৰাণ, TGL আৰু টাই আহোম, এইখিনি হৈছে চিট। ইয়াত আপোনালোকে মই দেখুৱাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। আপোনালোকে এনেদৰে স্ক্ৰীনশ্বটো ৰাখি ল'ব পাৰে, মই দেখুৱাই দিছোঁ আপোনালোকক। স্ক্ৰীনশ্বট ৰাখি গ'লে আপোনালোকে ধৰিব পাৰিব কোন ITIত কিমানটা চিট খালী ৰিজাৰ্ভ হৈ আছে OBC চাৰ্টিফিকেট হোল্ডাৰসকলৰ কাৰণে। আপোনালোকে ভালদৰে চাই লওক, স্ক্ৰীনশ্বট ৰাখি লওক। আপোনালোকে এনেদৰে এটা স্ক্ৰীনশ্বট ৰাখি লওক আপোনালোকে। তাৰপিছত ইয়াৰ পৰা এটা স্ক্ৰীনশ্বট ৰাখি লওক। যদি আপোনালোকে ভাবে যে এইখন আপোনালোকৰ প্ৰয়োজনবোধ নহয়, তেতিয়াহ'লে ভিডিঅ'টো স্কিপ কৰি চাব পাৰে। তাৰপিছত মই আপোনালোকৰ গভৰ্ণমেণ্ট ITIৰ কথা ক'ম, প্ৰাইভেট ITIৰ চিট এলটমেণ্টখিনিৰ কথা ক'ম আৰু বহুতো কথা ক'ম। লক কৰি থৈছে বহুতে, লক হোৱা নাই, আনলক হৈ আছে চিট চইচ কৰাৰ পাছতো, সেইখিনি বিষয়ে ক'ম। কিন্তু তাৰ আগত এইখিনি এটা গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ, সেই চাই লওক। ৰেংক কিমানলৈকে যাব মই সেইটোও ক'ম আপোনালোকক, স্ক্ৰীনশ্বট মাৰি যাব আপোনালোকে। ইয়াত এটা স্ক্ৰীনশ্বট দিব। এতিয়া চাওক, টোটেল 135টা কোৰ্চে 135টা চিট নহয়, কোৰ্চ। ইয়াৰ ভিতৰত বহুত চিট থাকিব পাৰে। তাৰে চুতীয়াৰ কাৰণে 170টা, কোচৰ কাৰণে 170টা, মটকসকলৰ কাৰণে 170টা, মৰাণৰ 170টা, টাই আহোম কমিউনিটিৰ কাৰণে 170টা আৰু TGL খিনিৰ কাৰণে 263টা। টোটেল 1113টা চিট ৰিজাৰ্ভেশ্যন হৈ থাকিব। OBCৰ কাৰণে 1113টা চিট ৰিজাৰ্ভেশ্যন হৈ থাকিব। অসমৰ যিমান ITI আছে সকলো মিলি। তাৰে চুতীয়া, কোচ, মটক, মৰাণ, টাই আহোমৰ কাৰণে 170টাকৈ আৰু টি গাৰ্ডেন লেবাৰসকলৰ কাৰণে 263টা। টোটেল 1113টা চিট ৰিজাৰ্ভেশ্যন হৈ থাকিব। এইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। চইচ ফিলিং সকলোৱে কৰিছে, হয়তো বহুত থাকি গৈছে, পৰা নাই। তেওঁলোকে ক্ৰ'ম ব্ৰাউজাৰ যদি ইউজ কৰিছে, তেওঁলোকে ফায়াৰফক্স ব্ৰাউজাৰটো ইউজ কৰিলে সুফল পাব, সকলোৱে সুফল পাইছে। এতিয়া কথা হৈছে চইচ ফিলিঙৰ কথাটো মই আহিছোঁ। চইচ ফিলিং আৰু লকিঙৰ কথাটো হৈছে, সকলোৱে চইচ ফিলিং আৰু লকিংটো কথা সুধি থাকে যে আনলক হৈ আছে, লক কিয় নহয়, লক কৰিব লাগিব নেকি। মই এইটো আপোনালোকক কৈ দিওঁ। দেখিছেনে, মই ইয়াত আহি গ'লোঁ। তাৰ আগত মই এইটো দেখিছেনে, আনলক হৈ আছে বস্তুটো। এইটো আনলকেই থাকিবলৈ দিব, কিয়নো মই কৈ দিছোঁ আপোনালোকক, আনলক হৈ থাকিবলৈ দিব। আনলক হৈ থাকিলে আপোনালোকে এডিট কৰিব পাৰিব, আপোনালোকৰ প্ৰিফিচিয়েঞ্চিটো এডিট কৰিব পাৰিব আপোনালোকে ইচ্ছা কৰিলে। কাইলৈলৈকে ডেট আছে, আপোনালোকে আৰু চইচ এড কৰোঁ বুলিলে কৰিব পাৰিব। যদি লক কৰি দিয়ে আপোনালোকে নোৱাৰিব। নেক্সট আপোনালোকৰ যদি কেতিয়াবা আকৌ ট্ৰেড চুজ কৰিবলৈ অপশ্যন দিয়ে, এতিয়ালৈকেতো নিদিয়ে বুলি কৈ আছে, এবাৰেই দিব বুলি কৈছে, কিন্তু নেক্সট যদি দিয়ে, তেতিয়া আপোনালোকে যদি লক কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে যিটো আপোনালোকৰ চইচ ফিলিং, সেই চইচ ফিলিং নেক্সট আকৌ দুনাই কৰিবলৈ আপোনালোকক অপশ্যন নাথাকিব। সেইকাৰণে আপোনালোকে যিটো আনলক হৈ আছে, সেইটো আনলক হৈ থাকিবলৈ দিয়ক। এইটো নিজে লক হৈ যাব। 26 তাৰিখে যেতিয়া কমপ্লিট হৈ যাব, সেইটো নিজে লক হৈ যাব। তেতিয়া আপোনালোকে চুজ কৰিব নোৱাৰিব, পিছত আনলক হৈ যাব। কিন্তু যেতিয়া যদি আপুনি লক কৰি দিয়ে, এইটো কেনেবাকৈ যদি আপুনি লক কৰিবলৈ চেষ্টা কৰি দিয়ে, তেতিয়া লক হৈ যাবলৈ আপোনালোকে নেক্সট আপোনালোকে যদি চেষ্টা কৰে, তেতিয়া আপোনালোকে আনলক কৰিব নোৱাৰিব। এতিয়া ইয়াত মই চাৰ্চ কৰি দিছোঁ, ধৰক ৱেল্ডাৰ চাৰ্চ কৰি বহুতে কৈছে যে ৱেল্ডাৰটো পোৱা নাই।
ৱায়াৰমেনটো চাৰ্চ কৰি আছোঁ, পোৱা নাই, ইয়াত নোলায়। সেইখনৰ বিষয়ে ক'ম মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ। এইটো চইচত দেখিছেনে, চইচ লকটো নহয়, কিয়নো চইচ লক কেতিয়া হ'ব, এইটো অট'মেটিক প্ৰচেছ, এইটো আপোনালোকে কৰিবলৈ দৰকাৰ নাই। এইটো যদি অট'মেটিক নহয় আপোনালোকে মেনুৱেলি লক কৰিব পাৰিব 26 তাৰিখৰ পাছত, কিন্তু লক নকৰিলে ভাল, কিয়নো লক নকৰিলে আপোনালোকে ইয়াৰ এডিট কৰা অপশ্যন এটা থাকে, গম পাইছে নহয়। এতিয়া মই ইয়াত আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে ৱেল্ডিং চাৰ্চ কৰিলে নাহে, ইয়াত ৱেল্ডিং নাহে, ৱায়াৰমেন চাৰ্চ কৰিলেও নাহে, বা কিছুমান ট্ৰেড আছে এনেকুৱা যিখিনি চাৰ্চ কৰিলে আপোনালোকে নাপায়, আপোনালোকে ল'ম বুলি ভাবিছে কিন্তু আপোনালোকে নাপায়। কিয় নাপায় মই এইটো ফিটাৰটো আপোনাৰ দেখিছেনে, ফিটাৰটো চাৰ্চ কৰাৰ লগে লগে যেনেকৈ আহি গৈছে, তেনেকৈ ৱেল্ডাৰ, টাৰ্ণাৰ, ৱেল্ডাৰ, পেইণ্টাৰ, এইখিনি কিছুমান পোষ্ট আছে, চিট আছে, এইখিনি আপোনালোকে ইয়াত বহুতৰ ডিছপ্লে হোৱা নাই, বহুত নহয় মেক্সিমামৰে ডিছপ্লে হোৱা নাই। সেইসকলৰ বাবে কিয় ডিছপ্লে হোৱা নাই মই সেইটো আপোনালোকক কৈ দিওঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, স্কিপ কৰি গ'লে আপোনালোকে কথাটো বুজি নাপাব, পিছত কমেণ্টত প্ৰশ্ন সুধি থাকে, সকলোকে উত্তৰ দিয়াটো মোৰ বাবে সহজ নহয় বৰ, সেয়েহে মই কওঁ কিবা কমেণ্ট দি কিমান জানিবলগীয়া থাকিলে এতিয়াও আপোনালোকে কমেণ্টত জনাই দিব, মই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ উত্তৰখিনি দিবলৈ চেষ্টা কৰিম। বহুতে কমেণ্ট কৰিছে, ইয়াত কিছুমান কৈছে যে ষ্টাৰ মাৰ্ক দি পেলাই কৈছে যে মাৰ্ক চইচ মেড ইনভেলিড ডিউৰিং ডকুমেণ্ট ভেৰিফিকেশ্যন। এইটো কথা হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত এইখিনি মানে ইনভেলিড হৈ যাব, আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব এডমিশ্যনৰ পাছত, তেতিয়া পাছত এইখিনি ইনভেলিড হৈ যাব, এইখন চাৰ্টিফিকেটৰ কোনো কাম নাই। তেতিয়া আপোনালোকৰ এবাৰ এডমিশ্যনটো লোৱাৰ পিছত আপোনালোকে পুনৰ চইচ ফিলিং কৰিব লাগিব, যদি আপুনি সেইটো এডমিশ্যন নলয় বেলেগ এটা ট্ৰেডত লওঁ বুলি ভাবে পিছত। এইখিনি কথা। এতিয়া কথাটো হৈছে মই ITIৰ যিটো ছিট ভেকেঞ্চি, গভৰ্ণমেণ্টৰ যিটো ছিট ভেকেঞ্চি, সেইটো মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, আপোনালোকে চাই ল'ব। কিমান ITIত কিমান ছিট খালী হৈছে সেইটো সকলোৱে জনাটো দৰকাৰ, অতি দৰকাৰী। যিসকলে গভৰ্ণমেণ্টত কৰিম বুলি ভাবিছে, এইটো হৈছে প্ৰাইভেটত যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে। প্ৰাইভেট ITI, অসমৰ যিমান প্ৰাইভেট ITI আছে সকলোতে কিমান ছিট খালী আছে কি ট্ৰেডত, প্ৰত্যেক জিলাৰ প্ৰাইভেট ITI সমূহত, সেই সকলো এখন লিষ্ট। আপোনালোকে যদি গভৰ্ণমেণ্টত ছিট নাপায়, যদি প্ৰাইভেটত পঢ়োঁ বুলি ভাবে, তেতিয়া আপোনালোকে এইখন চোৱাটো আপোনালোকৰ কাৰণে দৰকাৰী। সেইটো আপোনালোকে চাব পাৰিব কোনটো ট্ৰেড ইয়াত ছিট খালী আছে, কিমান ছিট আছে ইয়াত, কিমান ছিটৰ কাৰণে কেণ্ডিডেট ল'ব, সেই সকলোবিলাক ইয়াত চাব পাৰিব। আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিয়ক, কৈ যাবলৈ যথেষ্ট অসুবিধা, ভিডিঅ'টো দীঘলীয়া হৈ যাব, আপোনালোকে আমনিও পাব, সেয়েহে মই কৈছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাব, আপোনালোকে পিছত ৰাখি লৈ চাব পাৰিব। ইয়াত আপোনালোকে চিৰিয়েল নাম্বাৰ, ITI আছে, নেম অফ দ্য ITI, তাৰপিছত আণ্ডাৰ জুৰিডিকশ্যন অফ গভৰ্ণমেণ্ট ITI, কোন গভৰ্ণমেণ্ট ITI আণ্ডাৰত আছে সেই প্ৰাইভেট ITI এখন। তাৰপিছত আপোনালোকৰ ট্ৰেডছখিনি আছে, ট্ৰেডছ, SSLC আৰু আণ্ডাৰ মেট্ৰিক দুটা আছে। আণ্ডাৰ মেট্ৰিক মানে যিখিনি 8 পাছৰ চাৰ্টিফিকেট দিছে সেইসকল। তাৰপিছত NCVT, SCVT সকলো ট্ৰেড আছে, IMC ট্ৰেডো আছে ইয়াত, আপোনালোকে এনেদৰে চাই যাব, স্ক্ৰীনশ্বট মাৰি গৈ থাকিব। এইখিনি হৈছে পষ্ট মেট্ৰিক ট্ৰেড, পোষ্ট মেট্ৰিক অৰ্থাৎ SSLC পাছ যিখিনি এপ্লাই কৰিছে, SSLC বা BA পাছ কৰি এপ্লাই কৰে, হাই ছেকেণ্ডেৰী পাছ কৰি এপ্লাই কৰে, সেইখিনি SSLC ট্ৰেড বুলিয়ে ধৰা হয়। কিন্তু যিসকলে SSLC পাছ নকৰে, তেওঁলোকে 8 পাছৰ চাৰ্টিফিকেট দিয়ে, তেওঁলোকক 8 পাছ ট্ৰেড হিচাপে তেওঁলোকে এপ্লাই কৰিব পাৰে। এতিয়া সেইকাৰণে বহুতৰ ট্ৰেডৰ সংখ্যাটো কমি গৈছে, বহুতৰ ট্ৰেডৰ সংখ্যাটো বাঢ়ি আছে, সেই বিষয়ে মই আপোনালোকক কৈ দিম কিয় বাঢ়িছে, বহুতৰ বাঢ়ি আহিছে। এতিয়া যেনেকৈ 483টা আছে, বহুতৰ 500 ওপৰত দেখাইছে, বহুতৰ 181টা, 200টা এনেদৰে ট্ৰেড দেখুৱাইছে, সেইখিনি মই আপোনালোকক এতিয়া বুজাই দিম। সেইখনটো হৈছে এইখনত দেখিছেনে, এইখন হৈছে গভৰ্ণমেণ্ট ITI লিষ্ট, ইয়াৰ ওপৰত ভিডিঅ'টো মই কৈয়ে দিছোঁ, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাই ল'ব, মই কৈ নাযাওঁ। ইয়াত আপোনালোকে পোষ্ট মেট্ৰিক অৰ্থাৎ SSLC পাছ, SSLC পাছৰ কাৰণে এইকেইটা পোষ্ট আছে, ড্ৰাফ্টমেন, ফটোগ্ৰাফাৰ, ফিটাৰ, এগ্ৰি মেচিনেৰী, টাৰ্ণাৰ, মেকানিক্স, ইলেক্ট্ৰিচিয়ান, MMV, AC টেকনিচিয়ান, ডিজেল মেকানিক্স, ষ্টেন'গ্ৰাফাৰ, ট্ৰেক্টৰ মেকানিক্স, ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, ইনষ্ট্ৰুমেণ্ট মেকানিক, ড্ৰাফ্টমেন, চিভিল, IoT টেকনিচিয়ান, কপা, ছাৰ্ভেয়ৰ, কছমেটলজি, ICTSM, পাম্প অপাৰেটৰ, ইলেক্ট্ৰনিক মেকানিক, এইখিনি হৈছে আপোনালোকৰ যিখিনি SSLC দি পেলাই আপোনালোকে এপ্লাই কৰিছে। আৰু যিসকলে SSLC দিয়া নাই, কেৱল 8 পাছৰ চাৰ্টিফিকেট দি এপ্লাই কৰিছে, তেওঁলোকে প্লাম্বাৰ, ৱেল্ডাৰ, ড্ৰেছ মেকিং, পেইণ্টাৰ, ছুইং টেকন'লজি, ছাৰ্ফেচ অৰ্নামেণ্টেশ্যন, ৱায়াৰমেন, এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যদি মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিছে, তেতিয়াহ'লে আপোনালোকে আণ্ডাৰ মেট্ৰিকৰ যিখিনি পোষ্ট আছে সেই পোষ্টখিনি আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। সেয়েহে আপোনালোকৰ
যিটো চাৰ্চত আপোনালোকে যেতিয়া চইচ ফিলিং কৰিবলৈ যাইছে তেতিয়া আপোনালোকে যেতিয়া ৱেল্ডাৰ চাৰ্চ কৰিছে পোৱা নাই, পেইণ্টাৰ চাৰ্চ কৰিছে, ড্ৰেছ মেকিং চাৰ্চ কৰিছে পোৱা নাই, প্লাম্বাৰ চাৰ্চ কৰিছে পোৱা নাই, সেইকাৰণে পোৱা নাই। গম পাইছে ন কথাটো? সেইখিনি কেৱল 8 পাছৰ চাৰ্টিফিকেট পোৱাসকলে পায়। অৰ্থাৎ যিসকলে 8 পাছ আৰু মেট্ৰিক পাছ দুয়োটাৰ কাৰণে এপ্লাই কৰিছে সেইসকলে এই আটাইকেইটা ট্ৰেডৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু যিসকলে কেৱল আণ্ডাৰ মেট্ৰিক অৰ্থাৎ মেট্ৰিক পাছৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে 8 পাছৰখিনি এপ্লাই কৰিব নোৱাৰিব। আৰু যিসকলে কেৱল 8 পাছৰ কাৰণে এপ্লাই কৰিছে সেইসকলে এই মেট্ৰিক পাছৰ পষ্টখিনি এপ্লাই কৰিব নোৱাৰিব। সেয়েহে বহুতৰ পষ্ট 483টা, বহুতৰ 524টা, বহুতৰ আপোনাৰ 200তকৈ তলত দেখুৱাইছে। তেনেদৰে ভেৰি কৰি দেখুৱাই আছে। এতিয়া আপোনালোকে কিমান ৰেংকলৈকে ছিট পাব, 25,000লৈকে যাবনে নাযায়, 10,000খিনিয়ে পাবলৈ নাপায়, সেই সকলোবিলাক আপোনালোকে যিখন মই ভিডিঅ' বনাই থৈছোঁ, যিটো গভৰ্ণমেণ্ট আই টি আই ছিট কিমান আছে, সেই ভিডিঅ'টো আপোনালোকে যদি চাই দিয়ে তাত আপোনালোকে ছিটৰ সংখ্যাটো অনুমান কৰিলে আপোনালোকে গম পাব এইবাৰ আই টি আইৰ যি কাউন্সেলিং, সেই কাউন্সেলিঙৰ ছিট এলটমেণ্টৰ 5টা কাউন্সেলিং হ'ব। 5টা কাউন্সেলিঙত কিমান ৰেংকলৈকে আপোনালোকে ছিট পোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পৰা আপোনালোকে নিজৰ ৰেংকটো চাই অনুমান কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে সকলো আই টি আই এপ্লাই কৰা সকল ইয়াৰ পৰা উপকৃত হয়। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ যাব। ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, যদি ছাবস্ক্ৰাইব কৰি থৈ যায় আমি যথেষ্ট অনুপ্ৰাণিত হওঁ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দিবলৈ। গতিকে আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ধন্যবাদ। আৰু আই টি আই যদি নতুন ভিডিঅ' পাওঁ তেতিয়াহ'লে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।